গুণোৎসৱৰ মাজতে এজন চৰকাৰী বিদ্যালয়ৰ পয়ালগা ছবিয়ে উদঙাইছে শিক্ষা বিভাগৰ উন্নয়নৰ প্ৰকৃত স্বৰূপ। যোগীঘোপাৰ দোগাচিপাৰা প্ৰাথমিক বিদ্যালয়ৰ জৰাজীৰ্ণ অৱস্থাই সমস্যাত পেলাইছে শিক্ষাৰ্থীসকলক। ভাড়াত লোৱা এটা জৰাজীৰ্ণ গৃহতে চলিছে কণ শিক্ষাৰ্থীৰ পাঠদান। পূৰ্বে চম্পাৱতী নৈৰ গৰাখহনীয়াৰ কবলত পৰা বিদ্যালয়খনত নাই উপযুক্ত ভূমি আৰু গৃহ। সম্প্ৰতি টিনৰ পুৰণি ভঙা আৰবেৰেৰে এক গোহালি সদৃশ পৰিৱেশতেই জীৱনৰ আদিপাঠ গ্ৰহণ কৰিব লগা হৈছে ছাত্ৰ ছাত্ৰীয়ে। এডোখৰ ভূমি আৰু এটা উপযুক্ত বিদ্যালয় গৃহ দিবলৈ মন্ত্ৰীক কাটৰ অনুৰোধ শিক্ষক তথা শিক্ষাৰ্থীসকলৰ। আৰু এই সন্দৰ্ভত খাদিমুল হুছেইনৰ এক প্ৰতিবেদন আগবঢ়াইছে। হয়, নিশ্চিতভাৱে 2024-25 শিক্ষাবৰ্ষৰ গুণোৎসৱৰ তৃতীয় পৰ্যায়ৰ বাবে মাজত মাত্ৰ কেইটামান দিন ইতিমধ্যে প্ৰথম পৰ্যায়ত আৰু দ্বিতীয় পৰ্যায়ত গুণোৎসৱ অনুষ্ঠিত হৈ গৈছে আৰু তৃতীয় পৰ্যায়ত বঙাইগাঁৱকে ধৰি 10খন জিলাত অনুষ্ঠিত হ'ব গুণোৎসৱ। আৰু গুণোৎসৱৰ প্ৰাক্ষত মই এই মুহূৰ্তত উপস্থিত আছোঁ বঙাইগাঁও জিলাৰ যোগীঘোপাৰ দগাচিপাৰা প্ৰাথমিক বিদ্যালয়ত। আৰু দগাচিপাৰা প্ৰাথমিক বিদ্যালয়খনৰ প্ৰথম মই যি দৃশ্যাংশ সেই দৃশ্যাংশ মোৰ সতীৰ্থ সহযোগীৰ দ্বাৰাই দেখুৱাবলৈ ওলাইছোঁ। এই মুহূৰ্তত ইয়াত থকা বিদ্যালয়খনৰ 5টাকৈ শ্ৰেণী আছে আৰু তাৰ বিপৰীতে কোঠা আছে এটা। মোৰ সতীৰ্থ সহযোগীৰ ভিতৰৰ সেই যি দৃশ্যাংশ সেই দৃশ্যাংশ এই মুহূৰ্তত দেখুৱাব। আৰু এয়া হ'ল আজি অসম চৰকাৰখনৰ শিক্ষা বিভাগৰ যি আন্তঃগাঁথনি দিশৰ যিটো সফলস্বৰূপ সেই সফলস্বৰূপটো এই মুহূৰ্তত মই দেখুৱাবলৈ বিচাৰিছোঁ। মোৰ সতীৰ্থ সহযোগী এই মুহূৰ্তত এই দৃশ্যাংশ দেখুৱাইছে। ইয়াত প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈ আছে আৰু কথা হৈছে এটা, এই ধৰণে এটা কথাত দুগৰাকীকৈ শিক্ষক শিক্ষয়িত্ৰীয়ে পাঠদান কাৰ্যসূচীত অংশগ্ৰহণ কৰিব লগা হৈছে আৰু ছাত্ৰ ছাত্ৰীক পাঠদান দি থাকিবলগীয়া হৈছে। এতিয়া প্ৰশ্ন উত্থাপন হৈছে ৰাজ্য চৰকাৰখনে বিগত যিবোৰ গুণোৎসৱ অনুষ্ঠিত কৰিলে সেই গুণোৎসৱৰ আন্তঃগাঁথনিক দিশবোৰ যে আছিল সেই দিশবোৰ কি ধৰণে মূল্যাংকন কৰিলে। আৰু মোৰ সৈতে এই মুহূৰ্তত প্ৰধান শিক্ষকগৰাকীও আছে। মই প্ৰধান শিক্ষকগৰাকীৰ পৰা জানিব বিচাৰিছোঁ যে আপোনালোকৰ বিদ্যালয়ত থকা ছাত্ৰ ছাত্ৰীখিনি মই ইয়াত উপস্থিত হৈ যিখিনি দেখিবলৈ পাইছোঁ যথেষ্ট চোকা, কিন্তু তাৰ পিছতো কিন্তু দেখিবলৈ পোৱা গৈছে আপোনালোকে আজিৰ তাৰিখতো কিন্তু 5টা শ্ৰেণী মাত্ৰ এটা কোঠাত পাঠদান অনুষ্ঠিত কৰিবলগীয়া হৈছে। কিয়? ইয়াৰ উদ্দেশ্য হ'ল যিহেতু আমাৰ স্কুলখন 4-5 বাৰ ভাঙিছে, সেইটো আপোনালোকক আমি কৈ আছোঁ নহয় যে আপোনালোকে যিকোনো এই স্কুল ইয়াতে আমি স্কুল বিল্ডিং বনোৱাৰ কাৰণে মাটি কাটিছোঁ, কিন্তু বিল্ডিংখন হ'ব নোৱাৰিল। চম্পাৱতী আহিছে, সেই তাতে আমি লেট্ৰিন বাথৰুম বনাইছোঁ, এতিয়ালৈ চৰকাৰে দিছে আমাক। ইয়াতে আহিছোঁ, ইয়াতে চম্পাৱতী 1 ৰছী দূৰত্ব আছে। খহনীয়াৰ কাৰণে আমি স্কুলখন বনাব পৰা নাই। আৰু বিশেষকৈ মই এটা কথা আপোনাৰ পৰা জানিব বিচাৰিছোঁ, এই ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত জীৱন গঢ়াৰ এক সপোন দেখিছে। ইতিমধ্যে মই ছাত্ৰ ছাত্ৰীৰ হাতৰ আখৰবোৰো দেখিছোঁ, যথেষ্ট ধুনীয়া হাতৰ আখৰ। কিন্তু তাৰপিছত এইসকল ছাত্ৰ ছাত্ৰী ভৱিষ্যত গঢ়িব। এই আজিৰ তাৰিখত যিহেতু গুণোৎসৱৰ অহা 6 তাৰিখৰ পৰা গুণোৎসৱ অনুষ্ঠিত হ'ব, গুণোৎসৱৰ ক্ষেত্ৰত আপোনালোকৰ বিদ্যালয়ত যি ধৰণৰ উন্নয়ন হ'ব লাগিছিল বা এই ছাত্ৰ ছাত্ৰীসকলৰ যিবোৰ সপোন আছিল সেই সপোনবোৰ কোনোবা এটা স্থানত স্থবিৰত হৈ ৰ'ব নেকি? সেইটো আমি চৰকাৰক কৈ আছোঁ যে শিক্ষামন্ত্ৰী মহোদয়ে যদি আমাৰ স্কুলৰ মাটি অলপ দিয়ে, আধা বিঘামান মাটি দিয়ে, তেনেহ'লে আমি স্থায়ীভাৱে স্কুলখন গঢ়িব পাৰোঁ। কিন্তু আমাৰ ৰাইজে যিটো মাটি দিয়ে নদীৰ কাষত, চম্পাৱতী ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়াত যা গৈছে, এনেকুৱা মাটি বহুতেই আমাক চৰকাৰে ৰাইজৰ পৰা দিছে আমাক, কিন্তু যা গৈছে। এতিয়া যদি চৰকাৰে আমাক যদি ভাল মাটি অলপ দিয়ে, আধা বিঘামান মাটি, তেনেহ'লে তাতে আমি স্কুলখন গঢ়িব পাৰোঁ। আমাৰ চৰকাৰৰ পৰা আমাক যথেষ্ট দিছে, কিন্তু আমি কৰিব পৰা নাই। বিশেষকৈ মই জানিব পাৰিছোঁ এইখন বিদ্যালয় এতিয়া ভাড়াঘৰত চলি আছে। এইখন ভাড়াঘৰত চলি আছে। হয় হয় হয়। কিমানকৈ ভাড়া দিব লগা হৈছে? আমি এইটো ৰাইজে বহি আমি যিটো আমি দিওঁ সেইটো ৰাইজৰ পৰা দিয়ে আমাক। নিশ্চিতভাৱে এখন চৰকাৰী বিদ্যালয় আজিৰ তাৰিখতো কিন্তু ভাড়া ঘৰত চলিব লগা হৈছে। মুখ্যমন্ত্ৰী লগতে শিক্ষামন্ত্ৰী গৰাকীলৈ আহ্বান যে যি সময়ত আপোনালোকে বিভিন্ন ক্ষেত্ৰত ঢাক ঢোল বজায়, তাৰ বিপৰীতে কিন্তু আজিৰ তাৰিখত কিন্তু দগাচিপাৰা প্ৰাথমিক বিদ্যালয়খনে ভাড়া ঘৰত চলিব লগা হৈছে। এয়া হৈছে শিক্ষা খণ্ডৰ সংস্কাৰ ঘটোৱা এখন বিদ্যালয়, যিখন বিদ্যালয়ত আজিৰ তাৰিখত 5টাকৈ শ্ৰেণীৰ বিপৰীতে এটা কোঠাত পাঠদান এনেধৰণে অনুষ্ঠিত হ'বলগীয়া হৈছে। আৰু তাৰ বিপৰীতে কিন্তু ক'ব লাগিব ভাড়া ঘৰত চলিবলগীয়া হৈছে। যি সময়ত পূৰ্বতে যিবোৰ গুণোৎসৱ অনুষ্ঠিত হৈ গ'ল, এই গুণোৎসৱত কিন্তু এইখন বিদ্যালয়ৰ যি আন্তঃগাঁথনি দুৰ্বল, সেই আন্তঃগাঁথনি দুৰ্বল ছবিখন যিসকল এক্সটাৰ্নেল আহিছিল বা যিসকল দায়িত্বপ্ৰাপ্ত বিষয়াসকল আহিছিল, নিশ্চয়
নিশ্চয় এই দৃশ্যাংশ দেখি গৈছে কিন্তু তাৰ পিছতো কিন্তু এতিয়া এই চলিত শিক্ষাবৰ্ষত যিটো গুণোৎসৱ অনুষ্ঠিত হ'ব তাৰ প্ৰাকখনতো কিন্তু এই বিদ্যালয়খনৰ আন্তঃগাঁথনিক কোনো ধৰণৰ উন্নয়ন নঘটিল বিশেষকৈ খাদিমুল ইছলাম আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ